চৰকাৰে মুকলি কৰিছে দেশৰ প্ৰথমটো ৰেচন এটিএম। উৰিষ্যাত চৰকাৰে মুকলি কৰিছে এই এটিএমটো। বৃহস্পতিবাৰে ৰাজ্যৰ খাদ্য যোগান আৰু গ্ৰাহক সুৰক্ষা মন্ত্ৰী কৃষ্ণ চন্দ্ৰ পাত্ৰই উদ্বোধন কৰে এই এটিএম। ৩০খন জিলাত ক্ৰমান্বয়ে এই এটিএম স্থাপন কৰা হ'ব বুলি ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে। পিছলৈ এই এটিএমসমূহ দেশৰ অন্যান্য ঠাইতো স্থাপন কৰা হ'ব। এটিএম উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয়, বৰ্তমান 50 লাখৰো অধিক ভুৱা ৰেচন কাৰ্ড আছে। এই কাৰ্ডধাৰীসকলক চিনাক্ত কৰি গ্ৰাহকৰ তালিকাৰ পৰা আঁতৰাই পেলোৱা হ'ব। নতুন গ্ৰাহকৰ নাম অন্তৰ্ভুক্ত কৰাটো অব্যাহত থাকিব। সংশ্লিষ্ট বিষয়াসকলক এই কাম কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে এই নতুন এটিএম ব্যৱস্থাৰ দ্বাৰা ৰেচনৰ বাবে শাৰী পাতি ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰা বন্ধ হ'ব। তাৰ পৰিৱৰ্তে মানুহে এটিএমৰ পৰা ৰেচন উলিয়াব পাৰিব। ই বহু মানুহৰ সময় ৰাহি কৰিব। খবৰ অনুসৰি এই এটিএমত থাকিব টাচ স্কেন। ৰেচন কাৰ্ডৰ নম্বৰ দি বায়োমেট্ৰিক প্ৰমাণীকৰণৰ দ্বাৰা চাউল লাভ কৰিব পাৰিব হিতাধিকাৰীসকলে। এই এটিএমৰ পৰা 25 কেজি পৰ্যন্ত চাউল লাভ কৰিব গ্ৰাহকে।